লক্ষ্য আছিলে গুৱাহাটীলৈ যাম বুলি কিবা এটা কৰাৰ উদ্দেশ্য আৰু এনেধৰণে উঠি গ'লোঁ মই ট্ৰেইনত আৰু ট্ৰেইনৰ মাজতে এনেধৰণৰ প্ৰকৃতিক সৌন্দৰ্যটো মনোমোহা দৃশ্য উপভোগ কৰি কৰি আহি পাই গ'লোঁ গুৱাহাটী। আহি পাই গ'লোঁ এয়া গুৱাহাটী। সেনেকৈ গৈ আছোঁ ৰ'দৰ মাজতে, কি ক'ম, টিকাফটা ৰ'দ। এইয়া খোজকাঢ়ি গৈ আছোঁ। যাম এতিয়া, আমাৰ টাৰ্গেট হৈছে আদাবাৰী। ডাইৰেক্ট আদাবাৰী যাম আৰু এয়া হৈছে সন্মুখৰ ভিউ। আৰু আহি গ'লোঁ এয়া নিজৰ মুখখন চাই আছোঁ যে কেনেকৈ ৰাখিছে। গৰমততো তিতা কৰি দিলে, মুখখনকো একদম বেয়া কৰি দিলে গৰমত। আৰু কি কৰিম, আইচক্ৰীম বিচাৰি আছোঁ ক'ৰবাত ঠাণ্ডা চাণ্ডা খাওঁ বুলি। আৰু কিবা এটা খাই উঠি গ'লোঁ গাড়ীত আৰু এতিয়া গৈ আছোঁ ডাইৰেক্ট আদাবাৰী ফালে। আৰু প্ৰাকৃতিক ভিউ আৰু এনেকুৱা ভিউ মাজত গৈ আছোঁ আৰু ধুনীয়া দৃশ্য উপভোগ কৰি গৈ আছোঁ। দুয়োজনে কথা পাতি বন্ধু দুয়োজন আছে মোৰ লগত। জীৱনত যদি আপুনি ছাকচেছ হ'ব বিচাৰে তেনেহ'লে আপোনাৰ নিজৰ সঠিক বুদ্ধিৰে সঠিক চিন্তাৰে নিজৰ কিবা এটা কৰিবলৈ চেষ্টা কৰক। আৰু সেয়া উদ্দেশ্য গৈ আছোঁ গুৱাহাটী। আহি পাই গ'লোঁ, ইয়াৰ সন্মুখত কিবা এটা পাৰ্ক আছে আৰু সেয়া পাই গ'লোঁ লাচিত ঘাট সন্মুখত আছে আৰু নতুনকৈ নিৰ্মিত হৈ আছে কিবা দলং। আৰু এনেকুৱা গুৱাহাটী ভিউ উপভোগ কৰি আৰু দুয়োজনে গৈ আছোঁ। আৰু চাওঁ, দুয়োজনে কথা পাতি আছোঁ, কিবা কিবি পাতি গৈ আছোঁ আমি আদাবাৰীৰ ফালে। আৰু সময় হৈ গ'ল প্ৰায় 11টা। আমি আকৌ বেক ল'ম, এনেকৈ স্পীডত গৈ আছোঁ। ৰাতিপুৱা গৈছোঁ আমি ট্ৰেইনেৰে গৈ, তাৰপিছত নামি আমাৰ কাম ফেৰা কৰি আকৌ ৰিটাৰ্ণ হৈ যাম ঘৰত। আমি দুয়োৰ লক্ষ্য উদ্দেশ্য এটাই আছিলে, জীৱনত কিবা এটা কাম শিকাৰ কাৰণে। আপুনি যদি বহি আছে ঘৰত, বহি নাথাকিব, কিবা নহয় কিবা এটা কাম শিকি থাকক। লিখা পঢ়া কৰিছে সেইটো লৈ বহি নাথাকিব, কাৰণ আপুনি কিবা কৰ্ম শিকক, তেনেহ'লে কৰ্মৰ জৰিয়তে আপুনি কিবা নহয় কিবা এটা কৰিব পাৰিব। এয়া হৈছে লাচিত ঘাটৰ সন্মুখত নতুনকৈ নিৰ্মিত হৈ আছে দলং। আৰু আমি গৈ আছোঁ ডাইৰেক্ট আদাবাৰী ৰোডত। আমি এইটো লেফ্ট ৰোডত গৈ আছোঁ। সেয়া এইটো হৈছে আমাৰ মানে অহাৰ সময়ত সেইটো ৰোডত আহিম, আমি যোৱাৰ সময়ত এইটো লেফ্ট ৰোডত যাব লাগিব। আৰু গৈ আছোঁ এনেকৈ আৰু আহি পাই গ'লোঁ। সেয়া হৈছে কামাখ্যা গেট আহি পাই গৈছোঁ। এয়া হৈছে নতুন নিৰ্মিত দলং, অভাৰব্ৰিজ, ফ্লাইঅভাৰ নতুন নিৰ্মিত। এই সন্মুখত আছে আপুনি যদি কামাখ্যা যাব বিচাৰে এইটো ৰোডত যাব পাৰিব। আৰু দুয়োজনত বহি এই চাওক, ভিউৰ মানে আনলিমিটেড ভিৰ থাকেই গুৱাহাটী। ইয়া চাওক, মোবাইল ওল্ড আহি পাই গৈছোঁ। মোবাইল ওল্ড ৰ'ব ভিতৰত সোমাই দিওঁ। তাৰপিছত দেখুৱাই আছোঁ কিহৰ কাৰণে আহিছোঁ, ইয়াতে আহিছোঁ। ৰ'ব, উদ্দেশ্য বেলেগ। দুয়োজনে খাই লওঁ, সোমোৱাৰ আগতে কিবা এটা খাই লৈ আছোঁ। আৰু চাওক কি তালৰ খোৱা খাই আছে দিওঁ। এনেকৈ বহি পেট পূজা কৰি দিওঁ। ফাৰ্ষ্টত আপোনাৰ পেট পূজাহে মেইন। যদি আপুনি পেট পূজা নকৰে কি কৰিব। আৰু দুয়োৰ পেট পূজা শেষ। সোমাই গ'লোঁ ডাইৰেক্ট মোবাইল ওল্ডৰ ভিতৰত। মানে এইখন এখন মোবাইল দোকান। ৰ'ব, মোবাইল দোকানেই নহয়, ইয়াৰ ওপৰত আৰু এটা বেলেগ এক্সট্ৰা বস্তু আছে। আমি সেই এক্সট্ৰা বস্তু চাবলৈ আহিছোঁ। মানে দুয়োজনে বহি আছোঁ, আমাৰ মেনেজাৰ আহিব, আহি আমাৰ লগত কথা পাতিব। আৰু কথা পাতি ডাইৰেক্ট কিবা কিবি ক'ম, কি বহি হৈ আছে আমি সকলো দেখুৱাম। ৰ'ব, এয়া হৈছে কথা পতা শেষ হোৱাৰ পিছতেই সোমাই গ'লোঁ এইখনৰ ভিতৰত। ৰ'ব, এইখন হৈছে এটা মোবাইল দোকান। আৰু ইয়াতে সকলো মোবাইল ৰিপেয়াৰিং কাম শিকোৱা হয়, ছফ্টৱেৰ শিকোৱা হয়, আৰু বহুত কিবা কিবি মোবাইলৰ একদম চব কাৰিকৰী শিকোৱা হয়। আৰু দুয়োজনে আহিছোঁ এয়া উদ্দেশ্য, দুয়োজনে কাম শিকিবলৈ। ৰ'ব, লিখা পঢ়া কৰিছোঁ, BA পাছ কৰিছোঁ, ঘৰত বহি থাকি লাভ নাই, কিবা এটা নহয় কিবা এটা কৰিব লাগিব। ইয়াৰ ওপৰত আমি দুয়োজনে, মেনেজাৰ কৈ আছে তোমালোকে ভিতৰত সোমাই লোৱা, চাই লোৱা ফেচিলিটি কেনেকুৱা, তোমালোকৰ ফেচিলিটি ভাল লাগিলে তেনেহ'লে কাম শিকিবা। আৰু তাৰপিছতে আমাক কথা পাতিবা। আগতে তোমালোকে দুয়ো চাই লোৱা, ভালদৰে চাই চিতি তাৰপিছত আমাক মোৰ লগত আহা। তাৰপিছত আকৌ ভালকৈ কথা পাতি আছোঁ। আৰু ৰ'ব, এনেকৈ চাই আছোঁ, মানে এয়া সকলো চাই আছোঁ, BA কৰি আছোঁ দুয়োজনক। মানে ফেচিলিটিটো চাই আছোঁ, ফেচিলিটি কেনেকুৱা, ফেচিলিটি গুড লাগিলে। আৰু আহি গৈছোঁ এনেকুৱা মেনেজাৰৰ লগত বহি কথা পাতিবলৈ। আৰু তেখেতে আৰু আহি আছে, ৱাইটিং কৰিবলৈ দিছে। আৰু আমাৰ দুয়োজনৰ সকলো চোৱা চিতা শেষ হৈ গ'ল। দুয়োজনৰ মানে ঠিকে আছে চব কাম, মানে যেনেকুৱা আমাৰ লগত আলাপ আলোচনা হৈ গ'ল। আৰু ইয়াৰ ভিতৰত বহি থকাৰ সময় চাওক, পানী পৰি আছে। কিহৰ পৰা পানী পৰি আছে, এটা আচৰিত লাগি আছে। এই টেপটো ক'ত ছেট আপ কৰিছে, মানে অট'মেটিক। দুয়োজনে এইটোৱে ভাবি আছোঁ। ৰ'ব, আপোনাৰ মতে কি হ'ব পাৰে। আৰু এনেকুৱা সকলো বস্তু কথা বতৰা শেষ হোৱাৰ পিছত আমি আহি গৈছোঁ, উঠি গ'লোঁ গাড়ীত। আৰু বেক টু হোম গৈ আছোঁ ঘৰৰ ফালে। আৰু দুয়োজনৰ মতামত সম্পৰ্কে আলোচনা কৰিলোঁ আৰু বহি কথা পাতি আছোঁ, কেনেকুৱা হ'ব, কি হ'ব। আৰু দুয়োজনৰ আইটেম আৰু যদি ঠিকেই আছে তেনেহ'লে আমাৰ এডমিশ্যনটো ল'ব লাগিব। এডমিশ্যন ফি কেনেকুৱা আপোনালোকে জনাম পিছত। আৰু আমি যেতিয়া যাওঁ, আমি যদি এডমিশ্যন লৈ লওঁ, আমি এডমিশ্যন লোৱা নাই, আমি গৈছোঁ কথা পাতিবলৈ, আলোচনা কৰিবলৈ, বুজিবলৈ। টাৰ্গেটটো ঠিকে আছে, 35ত কমপ্লিট হৈ যাব। 2 মাহৰ কোৰ্চ হয়, ফুল ৱৰ্ক শিকাই দিব। যদি আপোনাৰ 2 মাহত সম্পূৰ্ণ নহয়, তাৰপিছতো আপুনি যে 2 মাহৰ ভিতৰত আপোনাৰ কাম শিকোৱাৰ হেৰি থাকে, আমাৰ এক্সাম থাকে, এক্সামত পাছ কৰিলে। আৰু যদি পাছ কৰিব নোৱাৰে তেনেহ'লে এক্সট্ৰা যিখিনি কাম আপুনি হোৱা নাই সেইখিনি কাম আপোনাক এক্সট্ৰাকৈ শিকাই দিব। ইয়াত কোনো ধৰণৰ ফিজ দিব নালাগে। আৰু এনেকৈ দুয়োজনৰ উঠি গ'লোঁ গাড়ীত, ট্ৰেইনত উঠি আকৌ বেক টু হোম। আহি পাই গ'লোঁ ঘৰ। এয়া আছে ব্লগ। ভিডিঅ'ত কিবা যদি ভুল কৈ থাকোঁ তেনেহ'লে ক্ষমা কৰিব। আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব।